নমস্কাৰ সকলোকে জনাইছোঁ স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা। যেহেতু স্বাধীনতা দিৱস আহিয়ে পালে আৰু আজি আমি ৮০ সংখ্যক স্বাধীনতা দিৱস পালন কৰি আছোঁ। গতিকে স্বাধীনতা পালন কৰাৰ লগে লগে আমি কিমান স্বাধীন হ'ব পাৰিছোঁ সেইটো আপোনালোকে অলপ ভাবি চাবচোন। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আজি মই আপোনালোকক জনাম যে মই এই টেটৰ কাৰণে কেনেদৰে প্ৰস্তুতি আগবঢ়াইছিলোঁ। আপোনালোকে চাইছে যে ইতিমধ্যে ঘোষণা কৰিছে যে 2 লাখ চৰকাৰী চাকৰি আৰু 2 লাখ চৰকাৰী চাকৰিৰ মাজতে 40 to 50% যে চাকৰি হ'ব সেইটো শিক্ষকৰ হ'ব। ইতিমধ্যে আমি দেখা পাইছোঁ যে BEdৰ যি এণ্ট্ৰেঞ্চৰ ৰিজাল্ট, এই এণ্ট্ৰেঞ্চৰ ৰিজাল্টটো যথেষ্টখিনি ষ্টুডেণ্টৰ ভাল হৈছে আৰু BEdৰ এডমিশ্যনক লৈ বিভিন্ন কলেজসমূহত হেতা কৰা লাগিছে। গতিকে এইটো নিশ্চয় এটা আমাৰ বাবে অতি আনন্দদায়ক খবৰ যে অহা কেইবা বছৰত আমি যথেষ্টখিনি শিক্ষক আমি অসমত লাভ কৰিব গৈ আছোঁ। গতিকে এই শিক্ষক হ'বলৈ কিন্তু যথেষ্ট যোগ্যতাৰ প্ৰয়োজন হয় আৰু যোগ্যতা ভিত্তিক পৰীক্ষাৰ আপুনি পাছ কৰিব পাৰিলে GT PGT যিটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট সেইটো পাছ কৰিব পাৰিলে কিন্তু আপোনালোকে শিক্ষক অসম চৰকাৰৰ যি শিক্ষকখিনি আপোনালোকে হ'ব পাৰিব। গতিকে মই ভিডিঅ'টো আৰম্ভ কৰিম। তাৰ আগতে মই একেখিনি কথা জনাই লৈছোঁ যে মই পেডালজিখিনি কেনেদৰে পঢ়াইছিলোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া BEd কলেজত এডমিশ্যন লৈছে তেওঁলোকে নিশ্চয় BEd পঢ়িব, কিন্তু ইয়াৰ লগে লগে কিন্তু আমাৰ যিটো টেট পৰীক্ষা, যিটো CTET নহওক বা GT PGT ৰিক্ৰুটমেণ্টে নহওক, তাৰ বাবে কিন্তু এটা প্ৰস্তুতি চলাই যাব লাগিব। গতিকে ময়ো তেনেকৈ মানে প্ৰস্তুতি চলাব আৰম্ভ কৰিছিলোঁ, কিন্তু বহুত বাধা আহি পৰিছিলে। মই প্ৰথম কলেজত গৈ একো বুজি নাপাইছিলোঁ BEd কলেজত একচুৱেলি কি কৰিব লাগে। মই নিজে ছায়েন্সৰ ষ্টুডেণ্ট হয় আৰু কি পঢ়াইছে বস্তুবিলাক আৰু চব বস্তু একে লাগে। মই সেইটো অভাৰকাম কৰিছোঁ কেনেকৈ। আপোনালোকে এইটো অভাৰকাম কৰিব পাৰিব। আৰু ছায়েন্সৰ ষ্টুডেণ্ট যিবিলাক আছে BEdত কিন্তু বহুত লিখিব লাগে আৰু বহুত মানে এটা কুৱেশ্যনৰ এনচাৰ বহুত এটা কথাকে বাৰ বাৰ লিখি পইণ্ট ৱাইজ লিখি সেইটো আপোনাৰ বহুত দীঘল কৰিব লাগে। গতিকে এইটো কিন্তু মোৰ কাৰণে কিন্তু অকণমান চেলেঞ্জিং আছিলে, কাৰণ মই নিজে বহুত BEd কৰাৰ টাইমত বহুত প্ৰব্লেম ফেচ কৰিছিলোঁ। আৰু চব বস্তু মানে একে যেন লাগে, এইটো বস্তু একে কথা, এইটো বস্তু একে কথা। সেইটো আপোনালোকে কেনেকৈ অভাৰকাম কৰিব, এই গোটেইখিনি তথ্যই মই আপোনালোকক সহজ আকাৰে বুজাই দিম। আজিকালি আপোনালোকে জানে যে পেডালজি, মই এক্সাম অৰিয়েণ্টেড কথাই কিছুমান ক'ম। পেডালজিটো আপোনালোকৰ 50 মাৰ্কছ তাতে আহে। গতিকে এই 50 মাৰ্কছটো অৰ্জন কৰাৰ বাবে আপোনালোকে যিটো মেথড আছে, মেথড অফ টিচিং মেথডলজি বা ষ্ট্ৰেটেজিজ, এইবিলাকৰ ওপৰত কিন্তু বেছি কুৱেশ্যন তেওঁলোকে সোধে আৰু কেছ বেছড কুৱেশ্যন তেওঁলোকে সোধে। গতিকে আপোনালোকে যে কেছ বেছড কুৱেশ্যনবিলাকক কেনেদৰে কোপ আপ কৰিব, তাৰ বাবে কিন্তু থিয়ৰিটিকেল নলেজ হোৱা বহুত জৰুৰী। আপোনালোকে থিয়ৰিটিকেল নলেজবিলাক ক'ৰ পৰা পাব। মই মানে যিখিনি BEdৰ প্ৰথমতে GUৰ চিলেবাছ আছিলে, সেই চিলেবাছখিনি ভালদৰে অধ্যয়ন কৰিছিলোঁ আৰু চিলেবাছখিনি অধ্যয়ন কৰাৰ পিছত মই চাইছিলোঁ যে কি বস্তু মই পাৰা নাই। নোৱাৰা বস্তুবিলাক মই ইউটিউবত ছাৰ্চ কৰিছিলোঁ। ইউটিউবৰ পৰা ছাৰ্চ কৰি মই বেষ্ট অফ দ্য বেষ্ট ভিডিঅ' যিটো ক'ম, হিমাংশী সিং, তেওঁৰ ভিডিঅ' বহুত ভাল আৰু তেওঁ বহুত কনচেপ্ট মোৰ ক্লিয়াৰ কৰিলে। আৰু এনেকুৱা নহয় যে মই ভিডিঅ' অকল চায়ে থৈ দিছোঁ, ভিডিঅ'ৰ লগতে মই নোটছো প্ৰিপেয়াৰ কৰিছিলোঁ একেলগত, কাৰণ নোটছে আমাক বহুত হেল্প কৰিছে। BEd ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ যিখিনি কিতাপে যিমানখিনি হেল্প কৰা নাই, মোৰ কিন্তু নোটছে বহুত হেল্প কৰিছে। আৰু এই নোটছবিলাক মই কিন্তু বাৰে বাৰে পঢ়ি গৈছিলোঁ আৰু বাৰে বাৰে পঢ়ি যোৱাৰ লগে লগে আৰু কিছুমান ভকেবুলাৰী নিজৰ ফালৰ পৰা আহিছে আৰু তেনেকেই মই নোটছবিলাক প্ৰিপেয়াৰ কৰি পৰীক্ষাৰ আগত নোটছবিলাক পঢ়ি গৈছিলোঁ। আৰু BEdত মোটামুটি যে মই বেয়া নম্বৰ পোৱা নাই, মই ভালে এটা স্ক'ৰ কৰি BEd পৰীক্ষা অৱতীৰ্ণ হৈছোঁ। কিন্তু চেলেঞ্জটো মই কিন্তু একচেপ্ট কৰিছিলোঁ আৰু চেলেঞ্জটো অভাৰকাম কৰিবলৈ মই যথেষ্টখিনি কষ্ট কৰিছিলোঁ। বহুতকেইটা ইউটিউব চেনেল আছে, মই পাৰ্টিকুলাৰলি এটা ইউটিউব চেনেল লেটছ লাৰ্ণ যিটো হিমাংশী সিঙৰ আছে, সেইটো আপোনালোকে ফ'ল' কৰিবা। বহুত কনচেপ্ট আপোনালোকে ক্লিয়াৰ হ'ব। তাৰ উপৰি ইডনিউ ফাইল আছে আৰু বহুত এনেকুৱা ইউটিউব চেনেল আছে। আপোনালোকে চাই ল'ব যে কোনটো ইউটিউব চেনেল
পঢ়িলে বা ইউটিউব চালে আপোনালোকৰ বাবে বহুত ভাল হয়। এই গোটেইখিনি তথ্য কিন্তু ইউটিউবত দিয়া আছে, আৰু ইউটিউব পঢ়ি আপোনালোকে নোট বনাব। আৰু এনেকুৱা নহয় যে মই চাই থৈ দিলোঁ, নোট বনালে মই যথেষ্টখিনি আপোনালোকক উপকৃত হ'ব, আৰু নোটখিনি আপোনালোকে পিছলৈ গৈ ভালকৈ পঢ়িব পাৰিব, বিভিন্ন কম্পিটিটিভ এক্সামেই হওক আৰু BEd পৰীক্ষাৰ লগতে হওক। ঠিক আছে। চ' এতিয়া মই বেছিক যিটো ফাউণ্ডেশ্যন আছিলে, চ' ফাউণ্ডেশ্যনটো মই ক্লিয়াৰ কৰিছিলোঁ ইণ্টাৰনেটৰ জৰিয়তে, ইউটিউব চেনেলৰ জৰিয়তে। ইউটিউববিলাক চাই মই ভালকৈ প্ৰিপেয়াৰ কৰিছিলোঁ, আৰু কনচেপ্টবিলাক যেনেকৈ মটিভেশ্যন কি, লাৰ্ণিং কি, টিচিং মেথড কি হয়, ইণ্ডাক্টিভ মেথড কি, ডিডাক্টিভ মেথড কি, চ' এইবিলাক আপোনালোকে BEd কলেজত যেতিয়া পঢ়াব গোটেইখিনি মাথাৰ ওপৰতেই যাব, কিন্তু একো বুজি নাপাব বস্তুবিলাক কেনেকৈ হয়। কিন্তু আপোনালোকে যদি ইউটিউব চেনেলবিলাক ভালকৈ ফ'ল' কৰে, তাৰ ছিষ্টেমেটিকলি তাহাঁতে খুব ভালকৈ কিন্তু বুজাই দিয়ে, আৰু বস্তুবিলাক আপোনালোকে পইণ্ট ৱাইজ কিন্তু নোট ডাউন কৰি যাব, নহ'লে কিন্তু পিছলৈ গৈ পাহৰি যায়। আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে যেতিয়া কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব, তাৰ বাবে এইটো বহুত ইম্পৰ্টেণ্ট বস্তু প্ৰিপাৰেশ্যনৰ কাৰণে। লগতে মোৰ যেতিয়া নোটছবিলাক প্ৰিপেয়াৰ হৈ গৈছিলে, তেতিয়া মই কি কৰিছিলোঁ, অনলাইনৰ পৰা কিছুমান বস্তু অৰ্ডাৰ কৰিছিলোঁ, ষ্টাডি মেটেৰিয়েল। যেনেকৈ বহুত ইম্পৰ্টেণ্ট এটা ষ্টাডি মেটেৰিয়েল মই আপোনালোকক দেখাই আছোঁ। চ' ইয়াতে চাওক, পেডালজি মাষ্টাৰ। ঠিক আছে, এই কিতাপটো পেডালজি মাষ্টাৰ। চ' ইয়াতে আপোনালোকে পাব গোটেইখিনি পেডালজিকেল স্কিল, আপোনালোকে ডেভেলপমেণ্টেল চাইক'লজিৰ পৰা আৰম্ভ কৰি এডুকেশ্যনেল চাইক'লজি বা স্কুল অফ চাইক'লজি, লাৰ্ণিং থিয়ৰিজ বহুত ইম্পৰ্টেণ্ট, এডুকেশ্যনেল চাইক'লজি, তাৰপিছত ষ্টেণ্ডাৰ্ড পলিচি, কনচেপ্ট অফ ডেভেলপমেণ্টেল চাইক'লজি, এডুলেচেন্স চেলেঞ্জেছ, মানে এই 50 মাৰ্কছৰ কাৰণে যিখিনি মানে বেছিক বস্তু ডেভেলপমেণ্টেল চাইক'লজিৰ পৰা যদি আৰম্ভ কৰোঁ, চ' সেইখিনি গোটেইখিনি বস্তু কিন্তু MCQ ৱাইজ কিন্তু ইয়াতে দিয়া আছে। গতিকে আপোনালোকৰ কাৰণে প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত বহুত সুবিধা হ'ব। এই কিতাপটো যদি আপোনালোকে কিনিব পায়, পেডালজি মাষ্টাৰ, এই পেডালজি মাষ্টাৰটো কিন্তু বহুত আপোনালোকৰ কাৰণে এটা মানে অস্ত্ৰ হৈ ওলাব। এই 50 মাৰ্কছ যিটো পেডালজি ক্লিয়াৰ কৰাৰ মানে বেছিক কনচেপ্টবিলাক ক্লিয়াৰ কৰাৰ কাৰণে এইটো পেডালজি ওলাব। ঠিক আছে। তো আপোনালোকে এই কিতাপটো কিনি ল'ব পাৰে, যিখিনি প্ৰথমতে আপোনালোকে থিয়ৰিবিলাক মানে থিয়ৰিৰ কনচেপ্টবিলাক ইউটিউবত মানে চাৰ্চ কৰি ভালদৰে ক্লিয়াৰ কৰি লওক, তাৰপিছত এই কিতাপটো আপোনালোকে কিনিব পাৰিব। চ' MCQ তাতে আছে, আৰু MCQবিলাক মই যথেষ্টখিনি বাৰ মাল্টিপল চইচ ডেইলি মই 100টাকে MCQ ছল্ভ কৰিছিলোঁ এই পেডালজি মাষ্টাৰৰ পৰা। পেডালজি মাষ্টাৰ বহুত ইম্পৰ্টেণ্ট কিতাপ হয়, আৰু এইটো সময়ত টেটকাম ৰিক্ৰুটমেণ্টৰ লগতে বহুত চৰ্চাত আহিছিল এই কিতাপখন। বিভিন্ন ছ'চিয়েল মিডিয়াতো আমি দেখিবলৈ পাইছিলোঁ পেডালজি মাষ্টাৰ পঢ়ি কেনে চব মানুহে কিন্তু এক্সামিনেশ্যনটো প্ৰিপেয়াৰ কৰি আছে, আৰু চিৰিয়াছলি পঢ়াৰ যিটো আৱেগিক মুহূৰ্ত আহি পৰিছে পৰীক্ষাৰ আগেদি, পেডালজি মাষ্টাৰে কিন্তু বহুত আমাক কিন্তু হেল্প কৰিছে। গতিকে ইট ইজ দ্য ভেৰি ইম্পৰ্টেণ্ট বুক ফৰ দ্য এছপাইৰেণ্টছ হু আৰ গোয়িং টু এপিয়াৰ দ্য টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম 2 ইন দ্য আপকামিং ছেশ্যন। চ' গতিকে আপোনালোকে ভালদৰে এই পেডালজি মাষ্টাৰটো কিন্তু ফ'ল' কৰিব। তাৰপিছত মই আহোঁ যে আৰু এটা কিতাপ মই যিটো চিটেটৰ কাৰণে, মই চিটেটৰো পৰীক্ষা দিছিলোঁ, তো চিটেটৰ কাৰণে এইখিনি বস্তু আপোনালোকে পাই যাব অনলাইন। আৰিয়ান পাব্লিকেশ্যনৰ কেইবাটাও কিতাপ আছে, বা আজিকালি ওচৱাল পাব্লিকেশ্যনৰো আছে। চ' ওচৱাল পাব্লিকেশ্যনৰ কিতাপো আপোনালোকে কিনিব পাৰে। চ' তাতেও বহুত MCQ আছে, বহুত কনচেপ্ট আছে, থিয়ৰিটিকেল কনচেপ্ট আছে। চ' এইবিলাক পঢ়ি আপোনালোকে MCQবিলাক কিন্তু ছল্ভ কৰিব, আৰু MCQবিলাক যিমান ছল্ভ কৰিব সিমানেই কিন্তু আপোনালোকে প্ৰৱেশন আল্টিমেটলি গৈ কিন্তু আপোনালোকক এক্সাম হলত কিন্তু MCQয়ে ছল্ভ কৰিব লাগিব। যদি MCQ আপোনালোকে মাল্টিপল টাইমছ পাৰ ডে 100টা MCQ পেডালজি, 100টা MCQ GK এনেদৰে যদি আপোনালোকে প্ৰেক্টিছ নকৰে, তেনেহ'লে কিন্তু আপোনালোকৰ বহুত প্ৰব্লেম হ'ব। টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম, যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ হওঁতে কিন্তু বহুত কিন্তু আপোনালোকে চেলেঞ্জিং সন্মুখীন হ'ব লাগিব। গতিকে আপোনালোকে এই ওচৱালৰ নহ'লে আৰিহান পাব্লিকেশ্যনৰ যিটো চিটেটৰ যি বুক আছে, সেই বুকটো আপোনালোকে কিনি লৈ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। চ' দিছ ইজ দ্য বেষ্ট ৰেকমেণ্ড বুক এজ পাৰ মাই ছাজেশ্যন। তাৰপিছত যিহেতু মই প্ৰথমতে কৈছোঁ যে আমাৰ হিমাংশী সিং যি আছে, তেওঁ মানে চিটেটৰ গুৰু হয়, পেডালজিৰ গুৰু হয়। তো তেওঁকে অনুসৰণ কৰি মই অনলাইনত আৰু এটা বুক কিনিছোঁ, এইটো হৈছে কি এডুকেশ্যনেল চাইক'লজি এণ্ড পেডালজি। তো 4000 বেষ্ট MCQ কিন্তু ইয়াতে আছে।
গতিকে 4000 বেছ MCQ কিহৰ ওপৰত আছে এডুকেশ্যনেল সাইকোলজি পেডালজিৰ ওপৰতে আছে সো এইটো কিন্তু মই MCQ খিনি কিন্তু বহুত ভালদৰে সলভ কৰিছিলোঁ সো ইয়াতে মই কি কৰিছে এনচিয়েন্ট এণ্ড মেডিয়েভেল ব্ৰিটিছ এডুকেশ্যন মডাৰ্ণ এডুকেশ্যন সিস্টেম আছে ইউনিভাৰ্সেলাইজেশ্যন of elementary education teachers training skills and his behavior in the school etu ase inclusive education ase teaching and learning methods and approaches etu ase pedagogy and child psychology etu ase tar bisot community society socialization iblak process ase tar bisot education based communication technology teaching and language literature mathematics teaching ase science teaching ase environmental teaching ase art education ase social teaching ase সো এইবিলাক মেথডৰ ওপৰত গোটেইখিনি কোৱেশ্যন আছে গতিকে 4000+ কিন্তু ইয়াতে MCQ আছে গতিকে আপোনালোকে এই যেটো কিতাপখন মই অনলাইনৰ পৰা কিনিছিলোঁ আৰু MCQ বিলাক যথেষ্টখিনি প্ৰেক্টিছ কৰিছিলোঁ ইয়াৰ পৰা সো যিমানে MCQ আপোনালোকে প্ৰেক্টিছ কৰিব সিমানে কিন্তু আপোনালোকৰ বহুত কনসেপ্ট কিন্তু ক্লিয়াৰ হৈ যাব ঠিক আছে সো আপোনালোকে পেডালজিৰ কথা আজি কৈ আছোঁ সো পেডালজিৰ কাৰণে এই কিতাপখন কিনিব পাৰে সেইটো এটা বেষ্ট বুক হয় মোৰ মতে আৰু আপোনালোকে চাই ল'ব যে কোনখন কিতাপ আপোনালোকৰ কাৰণে ভাল হয় আৰু এইটো নহয় যে অকল এক্সামৰ নটিফিকেশ্যন আহিলে আমি MCQ সলভ কৰিব যাম আমি প্ৰথমতে লাহে লাহে কনসেপ্টবিলাক ক্লিয়াৰ কৰি ল'ম তাৰপিছত আমি MCQ ফালে কিন্তু যাম কিন্তু যিমানে মই ভাবোঁ যে আপুনি যদি ভালকৈ MCQ বিলাক সলভ নকৰে আপুনি যদি মানে এৰৰবিলাক যদি এলিমিনেশ্যন কৰিব নোৱাৰে it will be very difficult because examination hall solving a question in the examination hall and solving a question in the home it is completely different so আপোনালোকে mentally prepare হৈ কিন্তু আপোনালোকে পেডালজি খিনি কাৰণ পেডালজিত 50 মাৰ্ক যথেষ্ট যে মানে কি কম স্কোৰিং হয় বহুত মানে আপোনালোকে যদি জানে একটু বহুত স্কোৰ কৰিব পাৰিব আৰু এইটোতে মানে বহুত ডিটেক্টৰ ফ্যাক্টৰ আহিব 50 মাৰ্কস তাতে পেডালজি থাকিব সো এইটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় সো বাৰ লাষ্ট নট দ্য লিষ্ট মই আৰু এটা কিতাপৰ কথা কম যে মই এইটো বুক ফেয়াৰৰ পৰা কিনিছিলোঁ সো এনে স্মল কিতাপ মই স্মল কিতাপ পঢ়ি বহুত ভাল পাওঁ এইটো উপকাৰৰ হয় সো ইয়াতে লিখা আছে আসাম স্কুল গ্ৰেজুৱেট টিচাৰ আৰ্টছ সায়েন্স মেথমেটিক্স হিন্দী আৰু সংস্কৃত প্ৰেক্টিছ ৱৰ্কবুক সো মোৰ যেতিয়া মানে MCQ এইখিনি MCQ মোৰ সলভ হৈ গ'ল তাৰপিছত মই মানে মোৰ হাত মানে কামুৰি আছিলে যে মই আৰু কি সলভ কৰিব পাৰোঁ সো তো তাৰ কাৰণে মই এইটো মানে বুক ফেয়াৰৰ পৰা কিনিছোঁ ইয়াতে প্ৰেক্টিছ ছেট আছে যথেষ্টখিনি আপোনালোকে মই এইটো মানে খুব এটা ভাল সলভ কৰিব পৰা নাই আধাই সলভ কৰিছোঁ গতিকে আপোনালোকে ইয়াতে চাব পাৰে যে বহুতখিনি MCQ ইয়াতে কেইবাটাও প্ৰেক্টিছ ছেট আছে আপোনালোকৰ 10টামান প্ৰেক্টিছ আছে তাতে কি কি কন্টেন্ট আছে মই কৈ দিছোঁ পেডালজি আছে আসাম এণ্ড ইটস পিপল আছে জেনাৰেল ইংলিছ আছে আৰু জেনাৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ আছে সো আপোনালোকে এই পেডালজিৰ পাৰ্টটো কিন্তু ইয়াতে বেয়া নহয় ইয়াতে 10টা সেট ইয়াতে দিয়া আছে সো পেডালজি আপোনালোকে ইয়াতে ভালকৈ চাব পাৰে এই কিতাপখন যদি লিংক লাগে মই লিংকটো দি দিম কিন্তু আপোনালোকে প্ৰস্তুতি কিন্তু বিএড ফাৰ্ষ্ট ইয়াৰৰ পৰা যিখিনি ষ্টুডেণ্টে বিএডত এডমিশ্যন লৈছে তেওঁলোকে বিএড ফাৰ্ষ্ট ইয়াৰৰ পৰা কিন্তু আৰম্ভ কৰি দিয়ক আশা কৰিছোঁ মোৰ ভিডিঅ'টো ভাল লাগিছে অহাকালি মই আৰু কিছুমান আপোনালোকৰ গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিম যে মই কেনেকৈ পঢ়িছিলোঁ আৰু বেচিকেলি ইংলিছ জিকে গোটেইখিনি আৰু প্ৰেক্টিছ মানে বহুত প্ৰেক্টিছ লাগিব এইটো অকল নহ'লে যে এইটো ষ্ট্ৰেটেজিকে পঢ়ি গ'লে যে মই এক্সামিনেশ্যন কম্পিটিটিভ এক্সাম এটা ক্লিয়াৰ কৰিব পাৰিম সেইটো নহয় কিন্তু আমি বহুত কিন্তু প্ৰেক্টিছ কৰিব লাগিব নহ'লে কিন্তু এক্সাম ক্ৰেক কৰিব নোৱাৰিব তথাপিও মেথমেটিক্স পাৰ্টখিনি মই কেনেদৰে পঢ়িছিলোঁ ইংলিছটো কেনেদৰে পঢ়িছিলোঁ জিকে মই ক'ৰ পৰা পঢ়িছিলোঁ গোটেইখিনি তথ্য মই আপকামিং ভিডিঅ'বিলাকক দাঙি ধৰিম ধন্যবাদ